Voice Assam, Voice Assam, ভাল চাওক, ভাল শিকক, সদায় হাঁহি থাকক। আয়ো মরলো রে বাপ্পা ওই উফ গেল রে বাপ্পা ওই জনম ধরাও নাছি আয়ো ওই রাতটো কি হৈছে মোৰ ডাক্তৰ সোমাব পাৰিম না কেনে মানুহ হয় আপুনি সোমাই আহিছে দেখোন আৰু কি সোমাব পাৰিম না আহক বহক আয়া আচ্ছা আপোনাৰ প্ৰব্লেম কি প্ৰব্লেম মানে দাঁতটো বিষে আছে লৰিও আছে মস্ত বিষ আচ্ছা আপুনি শিখৰ খায় নেকি শিখৰ 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 নহয় শিখৰ আচ্ছা মই নাখাওঁ না সেইকাৰণে নাম চাম নাজানো শিখৰ চিখৰ কিবা এটা খায় নেকি যিকোনো শিখৰ সেনকে নাখাওঁ মই ৰজনীগন্ধা খাওঁ আচ্ছা ৰজনীগন্ধা খায় আচ্ছা আপোনাৰ দাঁত বিষ আছে ন এটা কাম কৰকচোন আপুনি টানকচোন ৰ'ব ৰ'ব মোৰ দাঁত বিষাইছে মোৰ বুকুত একো নাই এই ডাক্তৰ মই না আপুনি কথাটো আগতে মই বহুত চিকিৎসা কৰিছোঁতো অলপ হ'লেও আইডিয়া আছে না মোৰ দাঁতৰ অসুখ হৈছে এতে হোৱা নাই তে বেলেগত তাতে যাওক আপুনি ঠিক আছে মোক বাছক কিবাকে যি কৰে কৰক আৰু বুঢ়া টানি দিয়ক আৰু 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 নৰি অঁ হৈছে লাহে লাহে আচ্ছা আপোনাৰ বেমাৰ ধৰা পৰি গৈছে কেনাই বা কৈ আছোঁ আই ঐ আপুনি এটা কাম কৰকচোন মুখখন মেলকচোন কেইদিন দাঁত গোৱা নাইনো আপুনি যি বিষ মই মানে 5-6 দিন দাঁত ঘুৰিব পৰা নাই একো এটা খাব পৰা নাই তাৰমানে চিভিয়াৰ প্ৰব্লেম তাৰমানে কি দাঁতত কিবা হৈছে নেকি দাঁতটো উঘলিব লাগিব আপোনাৰ নালাগে আপুনি কিবা দাঁতটো ফিক্স কৰি দিয়ক তাতে আপুনি তাতে বলক মই কৰি আছোঁ যি কৰিব লাগে মই ঘুমাব লাগিব তাতে। মই দেখি দি আছোঁ তোক কি কৰিব লাগে দাঁত উঘলিব নালাগে কিন্তু বলকচোন আগতে এই বিছনাখনত ঘুমাই ল'ব লাগিব তেতিয়াহে সুবিধা হ'ব দিয়ক ঘুমকচোন ঘুমৰ হয়তো পইচা বেছিকৈ নলয় বিছনা এই ঘুমক হে বকি থাকে বেছি পইচা নলব কিন্তু বেছিকৈ পইচা নাই 200 টকা লৈ আছোঁ দম আছে নে নাই দম আছে না আপোনাৰ আছে আপোনাৰ দাঁতটো উঘলিব লাগিব অ' বাপা মোৰ দাঁত উঘলিব নালাগে নাই বেলেগ কণ্ডিশ্যন নাই তাৰমানে নাই মোৰ দাঁত উঘলাই গিলাখন বহুত ভয় লাগে উঘলিব ইচ্ছা নাই বেলেগ কিবা উপায় আছে নে নাই বেলেগ ৰ'ব 1 মিনিট ৰ'ব চাওঁ আপোনাৰ দাঁতটো চাওঁ ইছ ৰাম গোটাই শিখৰৰ টুকুৰা ধুনে গোটাই সেই ৰজনীগন্ধাটো ৰে বাপা আৰে আচ্ছা ৰজনী শিখৰ যি নহওক মুঠতে হয় না আৰু আপোনাৰ দুটা দাঁত বেয়া হৈছে হেৰি কৰিব লাগিব এটা নুঘলিলেই হ'ব প্লাষ্টাৰ কৰি দিব পাৰিম এটা কিন্তু খাটাং উঘলিবই লাগিব তাৰমানে উপায় নাই আচ্ছা আপোনাক মই এতিয়া এটা বেজি দিম সৰু চাই বেজি দিলে তাৰমানে এইগিলাখান বস্তু তত নহয় তাৰপিছত উঘলি দিম মোক বেজি নিদিব বাপা আৰে মোক বেজি নিদিব মই জনমত মই বেজি লৈ পোৱা নাই বাপা নিদিব মই আপোনাৰ ভৰিত ধৰিম হাও বেজি নললে কিন্তু কি হ'ব বেলেগ কিবা উপায় কৰক বেজি ল'বাই লাগিব নহ'লে দেখোন আপুনি দাঁতটো উঘলোতে বেছি কষ্ট দাঁতটো হ'ব নুঘলিলে নহয় না দাঁতটো উঘলিব লাগে বেজিও নলয় এই ল'বাই লাগিব বেজি বেলেগ কিবা উপায় কৰক পাৰে আপুনি ইমান বেলেগ বছৰ উপায়? ডাক্তৰ হ'ল একো উপায় নাই না বেলেগ গোটাই বেলেগ আচ্ছা এটা উপায় আছে দিয়কচোন কি আছে চেষ্টা কৰক ৰ'ব 1 মিনিট আপুনি এটা থাকক মই এটা বস্তু লৈ আহিছোঁ যি কৰে কৰক মোক বেজি নিদিব বাপা আৰে ক'ত গ'লে ঔষধটো ভিটামিনটো এতিয়া থৈছিলোঁ দেখোন আছে না পাইছোঁ ৰ তাৰমানে বিয়াৰ খুৱাই ফেলাই নিচা লগাই দিব লাগিব তাৰপিছত দাঁতটো উঘলি দিম এই বেটাই গমেই পাবাৰ নহয় নিচা লাগে পূৰা একদম পেল কৰি বাগৰি দিব লাগিব এক পেকেদি হ'ব না এইখিনি দি হ'ব না দেওৰা আৰু অলপ পূৰা একদম পেল কৰি দিম আজি তাক বেজি নলয় আৰু কঠৰ বটলটো থৰ নহ'লে আৰু পিছত গোটাই খাব কাৰামাল আছে আচ্ছা আইও
উঠকচোন। আপুনি যি মাৰি মাৰি কথা কয় ভাল মানুহকো বেমাৰী কৰিবহে। এই সেইগিলা বাদ দিয়ক, আপুনি অলপ পিছে আহকচোন। বিয়াৰ খাই বেছি নে বনাই? বিয়াৰ মই নাখাওঁ, ঘৰত গালি পাৰে এইগিলাখান খালে। আপুনিও কেনে মানুহে? হেৰি আপুনিতো বেজি নলয়? নলওঁ, বেজি নলওঁ বাপা। বেজি ল'ব নালাগে, নলওঁ। এইখিনি এক ঢকতে পূৰা মাৰি দিয়ক, তাৰপিছত অলপ সাহস পোৱা পাব। কেম্বা গঞ্চি ভিটামিন হে। ভিটামিন বিয়াৰখিনি খালাক ৰ, এতিয়া নিচা লাগলি তাৰ দাঁতটো মই উঘলি দিম। প্লাছডাল ক'ত থলোৱে, ইচ্ছু চিচ্ছু নাপাওঁ দেখোন। এই ৰ তাৰ নিচা লাগছে না একবাৰ চেক কৰি চাওঁ ৰ। আচ্ছা এতিয়া অলপ সাহস পোৱা পাইছি না? এতিয়া অলপ সাহসটো পাইছোঁ মই। তেতিয়াহ'লে সাহস পূৰা আহিছি হয় নহয়? পুৰা আছে একদম। এতিয়া মই আপোনাৰ দাঁত উঘলি আছোঁ। এই কোনে তই মোৰ দাঁত উঘলা? কোন মাইকেল আলে তই? চালা তই মোৰ দাঁত উঘলিবি? ঐ দিয়ে, ঐ মই আজিৰ পৰা কাৰো দাঁত নুঘলো। কি আছে হা? মোৰ কি আছে? তই যে মোক দাঁত উঘলিবি মই দাঁত নুঘলো, হা? চালা মোৰ ভৰিত ধৰ। মই আপোনাৰ ভৰিত ধৰছো, কাৰো দাঁত নুঘলো মই আজিৰ উঠ। পৰা। মোক একদম চৰত নুঘলো, তোৰ মই কাৰো দাঁত দাঁত উঘলি দিম নুঘলো, মই একদম। নুঘলো। তমসা আঁতৰাই পোহৰে বাটে